লাজ নথকা শিক্ষামন্ত্ৰী ৰনোজ পেগু যোগ্যতা নথকা ৰনোজ পেগুৱে এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাবলৈ আহে মিচিং জনগোষ্ঠীৰ নামত দালালি কৰি বিজেপিৰ পৰা মন্ত্ৰী হৈছে ৰনোজ পেগু এইবোৰ কথা আমি কোৱা নাই শিক্ষামন্ত্ৰী ৰনোজ পেগু গোৱাল গালি বিজেপি এইগৰাকী যুৱ নেতা আকাশ ফুকনৰ মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এইজন জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীক গোৱাল গালি যুৱ নেতা আকাশ ফুকনৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেলৰ পাছতে প্ৰতিক্ৰিয়া দিছিল মুখ্যমন্ত্ৰীয়ে আকাশ ফুকনৰ নামত যিটো মানিবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰা অডিঅ'টো যে এইগৰাকী ক্ষমতাৰ ৰাগীত বলিয়ান আকাশ ফুকনৰে হয় সেয়াও স্পষ্ট হ'ল আকাশ ফুকনৰ এই প্ৰতিক্ৰিয়াৰ পৰা ৰনোজ পেগুক গোৱাল গালি দিয়া এইগৰাকী বিজেপিৰ যুৱ নেতাই কমিশ্যনৰ অংকতেই যে এগৰাকী ঠিকাদাৰক ভাবুকি দিছিল সেয়াও স্পষ্ট এই কথাৰ পৰা ফুফুৰাই লৈ যাম ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিমা ঘৰুৱা নিচিনা পইচা 10,000 20,000 লেভেল হৈ গৈছে ঠিকাৰ নামত কমিশ্যনৰ বেপাৰ মেলা আকাশ ফুকনৰ ক্ষেত্ৰত দলীয় অনুশাসন ভংগৰ বাবে সভাপতি ভৱেশ কলিতালৈ ব্যৱস্থা গ্ৰহণৰ বাবে গায়েৰাম মন্তব্য কৰি দুৰ্নীতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব আকাশ ফুকনৰ বিৰুদ্ধে অন্যহাতে এইগৰাকী আকাশ ফুকনৰ গোৱাল গালি খায়ো নাক ঢাকি কাণ বান্ধি বিজেপিত থাকিব লাগিব ৰনোজ পেগু কাৰণ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াই এক প্ৰকাৰে স্পষ্ট কৰিলে দলীয়ভাৱে ল'ব শাস্তি কিন্তু আইনীভাৱে ব্যৱস্থা ল'বলৈ সক্ষম নহয় নেকি আকাশ ফুকনৰ ক্ষেত্ৰত দিছপুৰ থানাত এইগৰাকী বিজেপি যুৱ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল এজন মিচিং জনগোষ্ঠীৰ সমাজ সচেতন লোকে অন্যহাতে ঠিকাদাৰক ভাবুকি দিয়া আকাশ ফুকনৰ মুখত স্থান পাইছিল আন কেইবাগৰাকীও বিজেপিৰ নেতাৰ নাম আকাশ ফুকনে নাম লৈছে কামাখ্যা প্ৰসাদ তাছা পীযুষ হাজৰিকা ভৱেন ভৰালী কামাখ্যা প্ৰসাদ তাছাই 15 পৰা 20 লাখ টকা লৈছে আকাশ ফুকনৰ পৰা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা আৰু তাৰ মুখতে কিন্তু সাংবিধানিকভাৱে আজি বিধান সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় পইচা কোনে কিয় লৈছে সেয়া পাছৰ কথা কিন্তু